নমস্কাৰ। আচলতে এই ফিফ্থ মেগা ফেষ্টিভেলত আমি প্ৰায় কেইবাটাও বস্তু আমি সংমিশ্ৰণ ঘটাইছোঁ। প্ৰথম কথা হ'ল আমি সুদূৰ পশ্চিমবংগৰ পৰা এখন আহি চাৰ্কাছ হেৰাই গৈছিল, গতিকে আমি চাৰ্কাছ এখনক আমন্ত্ৰণ কৰিছিলোঁ। তাত বিভিন্ন ধৰণৰ খেল সৰু কণমনীয়াৰ পৰা ধৰি বয়োজ্যেষ্ঠজনলৈকে উপভোগ কৰিবলৈ পাব। তাৰ উপৰিঞ্চি আমি ফুড ফেষ্টিভেলৰ আয়োজন কৰিছোঁ। মুখৰোচক খাদ্য সম্ভাৰ পাব। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন বিপণীয়ে আহি যোগদান কৰিছেহি। এই সকলোবোৰ বস্তু আমাৰ এই মেগা ফেষ্টিভেলখনিত উপলব্ধ হ'ব। তাৰ উপৰিঞ্চি আমি কণ মইনাহঁতৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰিম, সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰিম। গতিকে আমি সদৌ গুৱাহাটীবাসী ৰাইজক আমি উদযাপন কমিটিৰ সভাপতি হিচাপে মই সাদৰে আমন্ত্ৰণ জনাম। হয়, এইটো আজিৰ পৰা আৰম্ভ হ'ল আৰু নিৰৱচ্ছিন্নভাৱে 10 জানুৱাৰীলৈকে চলিব 2025 বৰ্ষৰ। আৰু যদি ৰাইজৰ সমাদৰ দেখা পাওঁ, ৰাইজৰ সহযোগিতা দেখা পাওঁ, নিশ্চিত ৰূপত হয়তো আৰু আমি এক্সটেণ্ড কৰিবলগীয়া হ'ব পাৰে। সেইটো সময়ে ক'ব। ইয়াত ষ্টলবিলাক আহিছে সুদূৰ দিল্লীৰ পৰা আহিছে। এতিয়া ঠাণ্ডা পৰিছে, যথেষ্ট পৰিমাণৰ ঠাণ্ডা পৰিছে। কম দামত আমি কিছু গৰম বস্ত্ৰ আমি উপলব্ধ কৰাইছোঁ। তাৰ উপৰিঞ্চি কাশ্মীৰী শ্বল আহি পোৱাহি নাই, কিন্তু পাবহি। মেলামাইন আহিব। বিভিন্ন ধৰণৰ মানুহৰ যিখিনি লাগতিয়াল দ্ৰব্য সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ হ'ব।